আহ্বান কৰি আনিছোঁ। তো আজি মোৰ লগতে আছে প্ৰাঞ্জল কলিতা, তেখেত আমাৰ মুখপাত্ৰ। তো গতিকে কালিৰ যি ঘটনা, সেই ঘটনা সন্দৰ্ভত আপোনালোকক প্ৰতিক্ৰিয়া জনোৱাৰ কাৰণে আহ্বান কৰিছিলোঁ। আৰু এই যিগৰাকী মহিলাই মূলতঃ তাতে উচ্ছৃংখলতা পৰিস্থিতি সৃষ্টি কৰিছিল, তেওঁৰ নাম হৈছে আবেদা আহমেদ। আৰু আচলতে তেওঁ বৰ্তমানৰ নাম লৈছে মাইনা। উপাধিটো তেওঁ নকয়, মানুহক তেওঁলোকে মাইনা বুলিয়ে কয়। আৰু এই আবেদা আহমেদ বুলি কোৱা যিগৰাকী মহিলাই কালি অৰুণোদয় আঁচনি নালাগে বুলি তাতে কৈ আছে, উদ্যমিতা আঁচনি নালাগে বুলি তেওঁ কৈ আছে, এই যি ধৰণৰ উচ্ছৃংখল পৰিস্থিতি সৃষ্টি কৰিছিল, তেওঁ আচলতে কোন এই কথাটো আমি সকলোৱে জনা উচিত। তেওঁ আছিলে এগৰাকী কংগ্ৰেছী মহিলা, যিগৰাকীয়ে যোৱা গাঁও পঞ্চায়ত নিৰ্বাচনত তেওঁ তাতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল নিজে এগৰাকী প্ৰাৰ্থী হিচাপে। আৰু একেটা সময়তে তেওঁৰ হাজবেণ্ড অৰ্থাৎ তেওঁৰ পৰিবাৰত এটা চৰকাৰী পৰিয়ালৰ অৰ্থাৎ চাকৰিয়াল এজনৰ তেওঁ পত্নী হয়। এনেও উদ্যমিতা আঁচনিৰ কথাই কওক বা একেটা সময়তে অৰুণোদয় আঁচনিৰ কথাই কওক, সেয়া তেনেধৰণৰ কোনো চৰকাৰৰ চাকৰিয়ালে সেই ধৰণৰ উদ্যমিতা আঁচনি নাপায়। আৰু সেই মহিলাগৰাকী উদ্যমিতা আঁচনি বা অৰুণোদয় আঁচনি পাবলগীয়া প্ৰশ্ন নাই। আৰু তেওঁ জানে যে তেওঁ সেইবিলাক বস্তু প্ৰয়োজন নাই, অৰ্থাৎ তেওঁ পাব যোগ্য নহয়। সেইকাৰণে সেই ধৰণৰ মহিলা আৰু তেওঁৰ লগতে আৰু কেইবাগৰাকীও আমি সকলোৱে যাক চিনি পাওঁ তেওঁলোক কংগ্ৰেছী মহিলা বুলি, তেওঁলোকে সভাস্থলীত আহি সোমাই এটা উচ্ছৃংখল পৰিস্থিতি কালি সৃষ্টি কৰা আপোনালোকে দেখিবলৈ পালে। আৰু এই কথাটো এইকাৰণেই দেখিছোঁ আমি যে আজি আমাৰ হিয়াৰ আমঠু, আমাৰ প্ৰাণ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আজি নাইকিয়া হোৱা ভালেকেইদিন হ'ল। আৰু এই যোৱা 19 ছেপ্টেম্বৰত যি ঘটনা সংঘটিত হ'ল, সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে তেওঁৰ ন্যায়ৰ বাবে ইতিমধ্যে গোটেই সমগ্ৰ অসমজুৰি ৰাইজে ন্যায় বিচাৰি আছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীয়েও ন্যায় বিচাৰি আছে ন্যায়ালয়ৰ ওচৰত, যাতে তেওঁলোকে ন্যায় পাব পাৰে। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 19 ছেপ্টেম্বৰত তেওঁ নোহোৱা হোৱাৰ দিনটোৰ পৰা তেওঁৰ ডেড বডি অসমলৈ অনাৰ পৰা আৰম্ভ কৰি তেওঁক সোণাপুৰ ক্ষেত্ৰলৈকে সেই লৈ যোৱা এই গোটেই পৰিক্ৰমাটো নিশ্চয় আপোনালোকে সকলোৱে লক্ষ্য কৰিছে। আৰু তাৰ পৰৱৰ্তী সময়ত অতি তৎপৰতাৰে সৈতে তেওঁৰ মৃত্যুৰ লগত বা তেওঁ হত্যাৰ লগত জড়িত যিসকল ব্যক্তি, সেইসকলক বিচাৰি উলিয়াই তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ কাৰণে যি ব্যৱস্থাৱলী কৰিব লাগে, সেই ব্যৱস্থাৱলী ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে সেই জুবিন ক্ষেত্ৰত সেই সমাধিস্থলত আমি দেখোঁ যে হাজাৰ হাজাৰ অগণন লোকৰ তাতে সমাৱেশ হৈছে। ডেফিনেটলি জুবিন অনুৰাগীসকল তালৈকে যাব, তেওঁলোকে জুবিনক পাহৰিব পৰা নাই বা পাহৰিব নোৱাৰে, তেওঁ হিয়াৰ আমঠু। গতিকে তেওঁৰ সেই দুখ লৈ মানুহ আজি তালৈ গৈ আছে। আৰু তাত যাওঁতে আমি দেখিছোঁ যে আৰু এচাম ব্যক্তি তালৈ গৈছে, যিসকলে আজি সেই জুবিন গাৰ্গৰ এই যিটো জুবিন স্থলী, সেই স্থলীটোক তেওঁলোকে এটা আন্দোলনৰ থলীলৈ ৰূপান্তৰিত কৰাৰ কাৰণে এচাম মহিলাক আমি তাতে দেখিছোঁ। আৰু সেইসকল কোন, সেইসকলক যদি আপুনি আইডেণ্টিফাই কৰিবলৈ যায়, তেতিয়াহ'লে আপোনালোকে দেখিব যে পশ্চিমবংগ মূলৰ পূৰ্ববংগীয় মূলৰ ধৰ্মীয় সংখ্যালঘু অৰ্থাৎ মিয়া সম্প্ৰদায়ৰ কিছু মহিলা, যিসকলে গৈ তাতে শ্লোগান আৰম্ভ কৰিছে যে আমাক অৰুন্ধতী আঁচনি নালাগে, আমাক এই বিভিন্ন ধৰণৰ চৰকাৰী আঁচনিবিলাক নালাগে, এই ধৰণৰ কথা বতৰা কৈ জুবিনৰ ন্যায় লাগে। তো ন্যায়ৰ কাৰণে ইতিমধ্যে যি ব্যৱস্থাসমূহ কৰিব লাগে, ন্যায়ালয়ে ন্যায় দিব। আৰু সেই ন্যায় ব্যৱস্থাটো দিয়াৰ বাবে চৰকাৰে কৰিবলগীয়া সকলোবিলাক কাম ইতিমধ্যে SIT গঠনৰ পৰা আৰম্ভ কৰি সকলোবিলাক কৰা হৈছে। ইতিমধ্যে SIT গৈ ছিংগাপুৰত গৈ তাতে স্পট ভেৰিফিকেশ্যন কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন জেগা পৰিক্ৰমা কৰি আহি আৰু তাত পুলিচৰ লগত যিখিনি কথা বতৰা শ্ৰীৰামপুৰৰ লগত পাতি মেলি ইতিমধ্যে ঘূৰি আহিছে। আৰু সেই ঘূৰি অহা ইতিমধ্যে এই কথাটো আপোনালোকে গম পাইছে যে ইতিমধ্যে ছিংগাপুৰ পুলিচে বহুখিনি তথ্য ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ প্ৰশ্নত দিবলগীয়া বহুখিনি তথ্য ইতিমধ্যে আমাৰ SITৰ ওচৰত প্ৰদান কৰিছে। সেই কথা আপোনালোকে ইতিমধ্যে গম পাইছে। অৰ্থাৎ ন্যায় প্ৰক্ৰিয়াটো অতি তৎপৰতাৰ সৈতে অসম চৰকাৰৰ তত্বাৱধানত অৰ্থাৎ যি ধৰণে ব্যৱস্থাৱলী কৰিছিল সেইমতে SITয়ে সেই ধৰণৰ ব্যৱস্থা কৰি আছে। গতিকে ন্যায়ালয়ে ন্যায় দিব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাত কৈছে যে অহা ডিচেম্বৰ মাহৰ 17 তাৰিখৰ ভিতৰত তো চাৰ্জশ্বিট প্ৰদান কৰা হ'ব। যিহেতুকে 3 মাহ সময় থাকে চাৰ্জশ্বিট দিয়াৰ কাৰণে, গতিকে 17 তাৰিখৰ পূৰ্বতেই হয়তো সেই চাৰ্জশ্বিট দিয়াৰ কাৰণে ব্যৱস্থা কৰিব। ইতিমধ্যে মুন্না প্ৰসাদ গুপ্তায়ো সেই কথা কৈছে যে আমি চাৰ্জশ্বিট দিয়াৰ কাৰণে
মোটামুটি আমি মানে প্ৰস্তুত হৈছোঁ। তো গতিকে সেই চাৰ্জশ্বিট পানী নসৰকাই এখন চাৰ্জশ্বিট দিয়াৰ জৰিয়তে নিশ্চিতভাৱে জুবিন গাৰ্গক যিসকলে মানে হত্যাৰ নিচিনা জেগালৈকে লৈ গ'ল সেইসকলৰ নিশ্চয় চূড়ান্ত শাস্তি হোৱাৰ কাৰণে পানী নসৰকাই এটা SIT ৰিপৰ্ট অৰ্থাৎ চাৰ্জশ্বিট থাকিব বুলি আমি নিশ্চয় সকলোৱে আশা কৰিছোঁ, অসমবাসী ৰাইজে আশা কৰিছে। আৰু অতি তৎপৰতাৰ সৈতে অসম চৰকাৰে সেই সকলোবিলাক কাম সম্পন্ন কৰাৰ কাৰণে যি ধৰণৰ কামবোৰ কৰিব লাগে ইতিমধ্যে কৰিছে, সেইটো সকলোৱে পৰিলক্ষিত হৈছে। গতিকে আজিৰ তাৰিখত ইমান ন্যায়িকভাৱে এই গোটেই কামবিলাক চলি থাকোঁতে য'ত হাজাৰ হাজাৰ মানুহে আজি হিমন্ত বিশ্ব শৰ্মাৰ মানে আশীৰ্বাদেৰে উপচাই দিছে এই ধৰণৰ সঠিকভাৱে তদন্তটোক আগুৱাই লৈ যোৱাৰ কাৰণে তেওঁ দেখুওৱা তৎপৰতাৰ কাৰণে। কিন্তু তাৰ বিপৰীতে আমাৰ যিসকল প্ৰায় চিৰবৈৰী দেশ অৰ্থাৎ পাকিস্তানৰ এজেণ্ট হিচাপে কাম কৰা যি গৌৰৱ গগৈ আৰু একেটা সময়তে তেওঁলোকৰ শ্বৰীক একেটা সময়তে লুৰিণজ্যোতি গগৈৰ পৰা আৰম্ভ কৰি আজি অখিল গগৈলৈকে লৈ সেইসকলে এই যিটো সময়ত শোকাত হৈ আছে অসমবাসী ৰাইজ, য'ত মানুহ চেণ্টিমেণ্টেল হৈ আছে, সেই চেণ্টিমেণ্টটোক তেওঁলোকৰ ৰাজনৈতিক লাভালাভৰ কাৰণে ব্যৱহাৰ কৰিবলৈ তেওঁলোকে চক্ৰান্ত চলাইছে। আৰু সেইটো কাৰণে আমি দেখিছোঁ জুবিন ক্ষেত্ৰ এখন তীৰ্থস্থান, সেই তীৰ্থস্থানত তাতে কোনো ধৰণৰ আন্দোলনৰ শ্লোগান হ'ব নালাগে। আন্দোলন কৰাৰ কাৰণে ৰাজপথ আছে, আন্দোলন কৰাৰ কাৰণে সচলত নিৰ্দিষ্ট জেগা ঠিক কৰি থোৱা আছে। গতিকে তাত যদি কাৰোবাৰ আন্দোলন কৰিবলগীয়া থাকে নিশ্চয় এখন গণতান্ত্ৰিক দেশত আন্দোলন কৰিব পাৰে, কিন্তু তীৰ্থস্থানত গৈ সেই শান্তিময় এটা পৰিৱেশত য'ত শান্তি বিচাৰি জুবিন অনুৰাগীসকলে যায় সেই এলেকাত এনেধৰণৰ যি হুলস্থুল যি উৎপাত তেওঁলোকে সৃষ্টি কৰি আছে আৰু সেইসকলক ইতিমধ্যে আইডেণ্টিফাই হৈছে যে তেওঁলোক হৈছে বিশেষ এটা ধৰ্ম সম্প্ৰদায়ৰ মিয়া সম্প্ৰদায়ৰ কিছুটো মহিলা। সেইসকলক কেতিয়াৰ পৰা তেওঁলোকে তাতে গৈ সেই উৎপাতটো আৰম্ভ কৰিছে আমি দেখিছোঁ। দুদিনৰ আগত 30 অক্টোবৰ তাৰিখে অখিল গগৈ জনিয়াত গৈ এখন মিয়াসকলৰ মহাসন্মিলনত তেওঁ ভাষণ দিছিল। তাৰ পৰৱৰ্তী সময়ত আমি দেখিছোঁ জনিয়াৰ পৰা ইয়ালৈকে মানুহ আহিছে, গৌৰৱ গগৈ বিভিন্ন জেগাত ভাষণ দিছে, একেধৰণে লুৰিণজ্যোতি গগৈ বিভিন্ন জেগাত মানুহক উচতাইছে, যিটোৰ ফলত আজি জুবিন ক্ষেত্ৰত আহি তেওঁলোকে তেনেধৰণৰ শ্লোগান দি আছে বা য'তেই মুখ্যমন্ত্ৰী গৈছে তেওঁলোকে তাতেই এই ধৰণৰ শ্লোগানৰ জৰিয়তে যিসকলে আচলতে যিসকলে উদ্যমিতা আঁচনি পোৱাৰ যোগ্য নহয় সেই ধৰণৰ আঁচনি পাব নলগীয়া যিসকল ব্যক্তি সেইসকলে আমাক এই আঁচনি নালাগে বুলি কৈ শ্লোগান দি এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আৰু কংগ্ৰেছৰ এইটো এটা পুৰণা ডিজাইন, তেওঁলোকে সদায় চেষ্টা কৰে যেতিয়া তেওঁলোকৰ কোনো ধৰণৰ ইছ্যু নাথাকে সেই ইছ্যুটোক তেওঁলোকে ডাইভাৰ্ট কৰিব বিচাৰে। ইমান সুন্দৰভাৱে ন্যায়িক ব্যৱস্থাটোৰ ফাললৈকে জুবিন গাৰ্গৰ এই হত্যাৰ ঘটনাটোক যি ধৰণে আগুৱাই লৈ যোৱা হৈছে সেইটোক ব্যাঘাত আৰু প্ৰক্ৰিয়াকৈ আচলতে ঘটিবগৈ যদি তেওঁলোকে এনেধৰণৰ ঘটনাবিলাক সংঘটিত কৰি থাকে। গতিকে তেওঁলোকৰ ওচৰত যিহেতুকে ইছ্যু নাই, 24ৰ সন্মুখত যিহেতুকে 26ত নিৰ্বাচন আছে, সেই নিৰ্বাচনত তেওঁলোকে লক্ষ্য কৰিব বিচাৰিছে। ইমানেই নিকৃষ্ট তেওঁলোকে মানুহৰ মৃত্যুক লৈ তেওঁলোকে ৰাজনীতি কৰিবলৈ মানে পাহৰা নাই। এই ধৰণৰ নিকৃষ্ট ৰাজনীতিৰ এটা অংশ হিচাপেই আজি আমি জুবিন থলীতেই হওক, আজি আমি বিভিন্ন জেগাত মুখ্যমন্ত্ৰী মিটিঙতেই হওক উদ্যমিতা আঁচনি নালাগে, অৰুণতি আমাক নালাগে, অমুক নালাগে, তমুক নালাগে বুলি কৈ তাতে তেওঁলোকে এই ধৰণৰ আন্দোলন অৰুণোদয় নালাগে এই ধৰণৰ আন্দোলন কৰাৰ নিচিনা ঘটনাবিলাক আমি সংঘটিত কৰা দেখিবলৈ পাইছোঁ। কোন সময়ত হৈছে, কোন সকলক লৈ কৰিছে, যিটো সময়ত অসমত প্ৰায় 60 লাখতকৈ অধিক বিঘা মাটি চৰকাৰী মাটি ইতিমধ্যে বেদখলৰ কবলত ৰাখিছে এই ধৰ্মীয় সংখ্যালঘু মুছলমান মিয়াসকলে। আৰু সেই ভূমিৰ পৰা এতিয়া প্ৰায় 1.5 লাখতকৈ অধিক বিঘা মাটি যিটো সময়ত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সেই চৰকাৰী মাটি বা ৰিজাৰ্ভ মাটি বা গেজিং মাটি উদ্ধাৰ কৰিছে বা সত্ৰৰ মাটি উদ্ধাৰ কৰি আছে। তো সেইটো সময়তে এই ধৰ্মীয় সংখ্যালঘুসকলৰ এই ধৰণে সেই ভূমিৰ পৰা উৎখাত কৰাৰ বদলা লোৱাৰ কাৰণে তেওঁলোককে অস্ত্ৰ হিচাপে লৈ তেওঁলোককে উচতাই আজি এই জুবিনৰ ইছ্যুটো তেওঁলোকে বিভিন্ন ধৰণে বিধিপতালি দিবলৈ মানে চেষ্টা কৰিছে। তেওঁলোকে প্ৰকৃতাৰ্থত ৰাজনীতি কৰিবলৈ আহিছে। আমি এই কথাটো তেওঁলোকক সোঁৱৰাই দিব বিচাৰোঁ যে অসমবাসী ৰাইজে ইতিমধ্যে কংগ্ৰেছৰ চৰিত্ৰ বুজি পাইছে, অখিল গগৈৰ চৰিত্ৰ বুজি পাইছে, লুৰিণজ্যোতি গগৈৰ চৰিত্ৰ ইতিমধ্যে বুজি পাইছে। 855জন শ্বহীদ হৈছিল বিদেশী নাগৰিক বহিষ্কৰণৰ প্ৰশ্নত, নেতৃত্বত আছিল কংগ্ৰেছ আৰু সেই কংগ্ৰেছৰ লগতে আজি হাতে ভৰি ধৰি একেলগে একে সুৰ মিলাই আজি লুৰিণজ্যোতিক বা অখিলেই হওক যিধৰণে আজি মানে আগবাঢ়িবলৈ গৈছে এই ৰাজনৈতিক মানে নাটকখন কৰাৰ ক্ষেত্ৰত অসমবাসী ৰাইজে তেওঁলোকক চিনাক্তকৰণ কৰিছে। সিদিনা খৰ্গেৰ পুত্ৰ কংগ্ৰেছ প্ৰেছিডেণ্ট খৰ্গেৰ পুত্ৰই প্ৰিয়ংক খাৰ্গে যেতিয়া ক'লে যে কিয় জাগিৰোডত ছেমিকণ্ডাক্টৰ হ'ব লাগে, সেইটো গুজৰাট, সেইটো আহমেদাবাদতে হ'ব লাগে, সেইটো কিয় গুজৰাটত হ'ব লাগে, কিয়
মানে অসমত হ'ব লাগে এই ধৰণৰ প্ৰশ্ন কৈছে অসমত কোনো টেলেণ্ট নাই অসমৰ যুৱ সমাজক যেতিয়া টেলেণ্ট নাই বুলি তেওঁলোকে তাচ্ছিল্য কৰিছে সেই সময়ত প্ৰিয়ম খাৰ্গে আৰু সেই সময়ত তাৰ প্ৰতিবাদত কিন্তু আজি অখিল গগৈকো আমি এষাৰ বক্তব্য কোৱা শুনা নাই আমি লুৰিজ্যোতি গগৈকো কোৱা শুনা নাই একেটা সময়তে গৌৰৱ গগৈ তাৰ বিপৰীত ভাষ্য দি আওপক্ষে তেওঁ কংগ্ৰেছ প্ৰেসিডেন্ট খৰ্গেৰ পুত্ৰক সমৰ্থন কৰাহে আমি দেখিবলৈ পালো যে তেওঁলোকে অসমৰ যুৱ বাহিনী যুৱ সেন্টিমেন্টৰ লৈ আজি অখিল গগৈ কক লুৰিণ গগৈ কক বা একেটা সময়তে গৌৰৱ গগৈ কক তেওঁলোকৰ কোনো আহে নাযায় তেওঁলোকৰ মানে নেতৃত্বক অৰ্থাৎ প্ৰিয়ম খৰ্গে বা তো গান্ধী পৰিয়ালৰহে তেওঁলোক আচলতে ভিতৰ হিচাপে আজি কৰা আমি অসমত দেখিবলৈ পাইছো গতিকে সিদিনা আমি দেখিলো শ্ৰীভূমিটো য'ত বাংলাদেশৰ যি নেশ্যনেল এন্থেম হেতুক য'ত পৰিৱেশন কৰা দেখিলো এখন সভা সেই ঘটনাটোক লৈ আজিলৈকে তেওঁলোকক কণ্ডেম কৰা আমি নেদেখিলো আৰু এইবিলাক ঘটনাই আসলতে বাৰে বাৰে উৎসাহিত কৰিছে আজি সংখ্যালঘু সম্প্ৰদায়ৰ যিসকল মানে অৰিজিনেলি মানে সেই তেতিয়াৰ যি লিগেসি অৰ্থাৎ সাদুল্লাৰ দিনৰ পৰা এই সুকীয়া অসমক বাংলাদেশৰ লগত সামিল কৰাৰ ধৰণৰ মানসিকতাৰে যি কাৰবাৰসমূহ চলি আছিল সেই লিগেসিটোক আজিও গৌৰৱ গগৈ নিচিনা মানুহে ধৰি ৰাখিছে বা অখিল গগৈৰ সৈতে সেইটোক মানে উৎসাহ যোগাইছে লুৰিণজ্যোতিৰ সৈতে উৎসাহ যোগাইছে আমি এই কথাটোৱে ক'ব বিচাৰিছো যে আজি অৰুণোদয় আঁচনিৰ কথাই কওক উদ্যমিতা আঁচনিৰ কথাই কওক যিবিলাকৰ জৰিয়তে বা নিযুত মইনা আঁচনিৰ জৰিয়তে য'ত লক্ষ লক্ষ নিবনুৱা যুৱক যুৱতীক আজি সংস্থাপনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ উন্নয়নৰ কাৰণে যি কামবিলাক আজি অসম চৰকাৰে কৰিছে সেই কামবিলাকত তেওঁলোকে আচলতে ক'বলগীয়া একো কথা যিহেতুকে তেওঁলোকৰ নাই তেওঁলোকে আজি এটা নকৰিবলগীয়া কাম যিটো সকলোৰে গৰিহণাযোগ্য অৰ্থাৎ জুবিনৰ মৃত্যুক লৈ যাতে যিহেতুকে জুবিনেও কৈছিল পলিটিক্স নকৰিবা বন্ধু আৰু সেই পলিটিক্স নকৰিবা বন্ধু বুলি কোৱা ব্যক্তিজনক লৈ আজি পলিটিক্স কৰিবলৈ তেওঁলোকে ওলাইছে সেইটো কাৰণে আজি ঘৃণাৰে উপচাই দিছে অসমবাসী ৰাইজে সেইটো কাৰণে আমি সকলোৰে ওচৰতে আহ্বান জনাওঁ যে যিসকলে জুবিন গাৰ্গৰ মৃত্যুক লৈ হত্যাক লৈ এনেধৰণৰ ষড়যন্ত্ৰত তেওঁলোকে লিপ্ত হ'ব বিচাৰে শান্তিপূৰ্ণ এটা পৰিৱেশক বিনষ্ট কৰি আচলতে জুবিনৰ প্ৰকৃত হত্যাকাৰীৰ তদন্তত যাতে বাধা হ'ব পাৰে এই ধৰণৰ কাম কাজে আচলতে প্ৰকৃততে তেওঁলোকে কৰিব বিচাৰিছে গতিকে অসমবাসী ৰাইজ সদা সতৰ্ক হোৱাৰ কাৰণে আমি আহ্বান ৰাখিছোঁ আৰু আমি গৰিহণা আৰু ধিক্কাৰ জনাইছোঁ যে যিসকলে আজি দুখীয়া মানুহৰ মুখৰ ভাত ৰেচন কাৰ্ডখন বা অৰুণোদয় আঁচনিৰ নিচিনা আঁচনিক কাঢ়ি লৈ যোৱাৰ কাৰণে যি ষড়যন্ত্ৰ তেওঁলোকে কৰিব বিচাৰিছে সেইটোকো আমি মানে গৰিহণা জনাইছোঁ আৰু এনেধৰণৰ কামৰ পৰা কংগ্ৰেছৰ পৰা অখিলৰ পৰা আৰম্ভ কৰি লুৰিণজ্যোতি গগৈলৈকে সকলোকে আমি সকীয়াই দিব বিচাৰিছোঁ যাতে তেওঁলোকে জুবিনক লৈ এনেধৰণৰ নিকৃষ্ট ৰাজনীতি নকৰে গতিকে আপোনালোক ৰাজনৈতিক দল ৰাজনীতি কৰক যি বিষয়ৰ ওপৰত ৰাজনীতি কৰিব লাগে সেই বিষয়ৰ ওপৰত কৰক মানুহৰ মৃত্যু প্ৰশ্নক লৈ আপোনালোকে এই ধৰণৰ হেতালি খেলিবলৈ নাহিব তো এইখিনি কথাই মানে ক'লোঁ হয় ধন্যবাদ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।